জংকাৰেৰে উচ্চলিত হ'বলৈ উদ্ৰাৱল হৈছিল বৰলুইতৰ পাৰৰ সোণসেৰীয়া কথাবোৰ। উচ্ছল অনুভূতিৰ পাৰ ভাঙি ভাঙি সুৰৰ চাচন্দেৰে বৰলুইতৰ বিশাল বাহুৰ ৰহস্যভেদ অসমৰ অনন্য সাংস্কৃতিক বিশ্ব দৰবাৰত বৰপীৰা পাৰি দিবলৈ প্ৰজ্ঞা মণিষৰ আঙৰ হৈ অসমৰ পূৰ্ব প্ৰান্তত ফলিয়াত উপজিছিল ডক্টৰ ভূপেন হাজৰিকাদেৱ। যিমানেই বিলাই দিবা সিমানেই মহান হবা, যাৰ নাম সঁচা উদাৰতা। বিলাই গৈছিল সূৰ্য উঠাৰ দেশৰ শৌৰ্য বীৰ্যৰ গাথাবোৰ, যদি ৰোহতেৰে, কেতিয়াবা আকৌ প্ৰেমেৰে, আৰু কেতিয়াবা বিৰহ কাতৰ সুৰেৰে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আজি উপজা দিন। ভাৰত ৰত্নগৰাকীৰ উপজা দিন উপলক্ষে ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই চেগতে আহকচোন মনত পেলাওঁ ডক্টৰ ভূপেন হাজৰিকাৰ জাতিক উদ্বুদ্ধ কৰা জাগৰণীযুগীয়া সৃষ্টিৰাজি। ৰংগল মাটিৰে গঢ়া অসমৰ সেউজ পৰিৱেশ চিৰবিনন্দীয়া। বহাগ মাহত শিপিনীয়ে নিজ হাতেৰে বিহুৱান বয়, মাঘত কৃষকে নিজ হাতেৰে খুন্দি আনে। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কথাৰে অসম দেশৰ মধুৰ ভাষা মৰমবোৰে পাহাৰ ভৈয়াম উভয়তে মিলন সেতু গঢ়িছিল। এইদৰে একশৰণ নাম ধৰ্ম প্ৰচাৰৰ লগতে অসংখ্য গীত পদ নাট ৰচনাৰ যোগেদি এসময়ত ব্যভিচাৰ হৈ পৰা অসমীয়া সমাজ একত্ৰিত কৰাত দুয়োজনা মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ গুৰুত্ব অপৰিসীম। মহাপুৰুষ দুজনাৰ কীৰ্তি
আৰু তেওঁলোকক গঢ়ি থৈ যোৱা জাতিটোৰ সুদৃঢ় ভেটি আৰু অৱদান প্ৰতিজন অসমীয়াই আজিও অনুভৱ কৰে। সেয়েহে এই অৱদানৰ কথা সোঁৱৰিয়েই সুধাকণ্ঠই গীতিকাৰ জীৱনৰ পাতনি মেলিছিল। আছে যিয়ে আমাৰ অসমীয়া জাতিক যুগ যুগান্তৰলৈকে অনুপ্ৰাণিত কৰি ৰাখিব। দুখীয়া নহওঁ বুলি গপত গংগাটোপ হৈ থাকিলে যে এদিন ভৰিৰ তলৰ মাটিকণো হেৰুৱাব লগা হ'ব, সেই কথা উপলব্ধি কৰিয়েই হয়তো জাতিটোক সাৱধান কৰি গৈছিল তেখেতে। সেয়েহে লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি আমি অসমীয়া নহওঁ দুখীয়া গীতটোৰ আলমত সুধাকণ্ঠগৰাকীয়ে ৰচনা কৰিছিল। আমি অসমীয়া নহয় দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰচাটো আমি অসমীয়া নহয় দুখীয়া বুলি সান্তনা লভিলে নহ'ব। নানা জাতি উপজাতি ৰহণীয়া কৃষ্টি আঁকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম বিভেদ পৰিহৰি নিজ হাতে সম্পদ দেশক নগঢ়িলে এই দেশ হ'ব নিঃশেষ আৰু মনবোৰ ভাঙি ছিঙি যাব। আজি অসমীয়াই নিজক নবচাৰে অসমতে মগনীয়া হ'ব। আমি অসমীয়া নহয় বুলি সান্তনা লভিলে নহ'ব। আমি সকলোৱে জ্ঞাত শৰাইঘাটৰ ৰণ কেৱল আহোম আৰু মোগলৰ মাজত হোৱা এখন যুদ্ধ নহয়, এটা আক্ৰমণকাৰীৰ জাতিৰ পৰা এখন প্ৰদেশক ৰক্ষা কৰি অসমীয়াই পৰাক্ৰমৰ চানেকি খোদিত কৰি যোৱা এক জীয়া ইতিহাস। পুনৰ যদি প্ৰয়োজন হয় এনে মাৰ বান্ধি ওলাই অহাৰ বাবে অসমীয়া ডেকাক পিছ পৰি নৰবলৈ তেওঁ আহ্বান জনাইছিল। অসমৰ ডেকা যে অদম্য সাহসৰ গৰাকী তেওঁ সোঁৱৰাই দি দিলে। দেশ তথা জাতি ৰক্ষাৰ হেতু শংকা নকৰিবলৈ তেওঁ কৈছে গীতৰ জৰিয়তে। আকৌ যদি যাব লাগে শৰাইঘাটলৈ লৈ পাৰৰ ডেকা বন্ধু নেথাকিবালৈ
গৌৰৱ, ব্ৰহ্মপুত্ৰক লৈও তেখেতৰ সৃষ্টি অপাৰ। এই ব্ৰহ্মপুত্ৰক শিল্পীগৰাকীয়ে হাজাৰ জনতাৰ দুখ, ব্যথা, নৈতিকতা, মানৱতাৰ স্খলন দেখি কেনেকৈ বৈ আছে বুলি প্ৰশ্ন কৰিছিল। অসমীয়া জাতীয় জীৱনলৈ ন ন চিন্তা চেতনা গীতসমূহৰ মাজেৰে ডক্টৰ হাজৰিকাদেৱে লৈ আনিছিল। অসমীয়া গীত সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছিল। বৈপ্লৱিক গীতৰ মাজত ফুটি উঠা মানৱৰ হৃদয়ৰ প্ৰতিধ্বনি প্ৰকাশ পাইছিল তেখেতৰ গীতৰ মাজেৰে, য'ত মানৱতাবাদৰ ছবিখন স্পষ্টকৈ ফুটি উঠিছে। মানৱতাবাদৰ শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতত চহা সমাজখনৰ পৰা আৰম্ভ কৰি সকলো জাতি, জনজাতি, ধৰ্ম, বৰ্ণ, ভাষা, পুৰুষ নাৰীৰ সকলোৰে মনৰ বতৰা প্ৰকাশ পাইছে। তেখেতে চহা জীৱন গাথা এনেভাৱে গাইছিল যাতে মানৱ আৰু পৃথিৱী মাতৃৰ মাজত গভীৰ সংযোগ, কৃষকৰ কষ্ট সংগ্ৰাম আত্মাস্পৰ্শী ৰূপে প্ৰকাশ পায়।
চিন্তা চেতনা ডক্টৰ ভূপেন হাজৰিকাদেৱে অসমীয়া জাতীয় জীৱনলৈ লৈ আহিছিল। তেখেতৰ গীতে আমাৰ মনলৈ আনি দিয়ে শক্তিৰ জোৱাৰ। হাজাৰ সংঘাতে জুৰুলা কৰিব বিচাৰিলেও মনলৈ আনি দিয়ে নৱ প্ৰচেষ্টিৰ প্ৰেৰণা। ধ্বংসৰ স্থলীত যেন আনি দিয়ে মানৱৰ মাজত শান্তিৰ সমদল। তেওঁ গাইছিল। মানৱ সেৱা কৰাত গুৰুত্ব দিব লাগে, সেই কথা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰায় সকলো সৃষ্টিতেই দেখা যায়। মানৱতাবাদ তথা বিশ্ব ভাতৃত্ববোধৰ ভাৱ জগাই তুলিবলৈ গাইছিল। গীতৰ কথাত তুমি এইটো
কেইবাটাও কালজয়ী গীতৰ। শাৰদীয় অৱতৰত তেখেতে সৰুৰেই পৰা দেখা আৰু শুনা কিছু মনোমোহা প্ৰতীকক গীতৰ মাজেৰে বন্ধ কৰি ৰখাৰ প্ৰয়াস কৰিছিল এনেদৰে। কিশোৰ কুমাৰ আৰু লতা মংগেশকৰৰ সৈতে দৈত্য কণ্ঠৰ এই গীতটোৱে সেই সময়ত প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে। সেই গীতটিৰ একে সুৰতে তেখেতে অসমীয়াত ৰচনা কৰা তোমাৰ উশাহ কহুৱা কোমল গীতটোত প্ৰকাশ পোৱা শৰতৰ অনুভৱ অনন্য। আপোনাৰ বহুত মাইকৰ কাম প্ৰকৃতিৰ পৃথিৱীখনত কোনোটো বস্তুৱেই ভাৱে সৃষ্টি হোৱা নাই। নদীয়ে নিজৰ পানী নিজে নাখায়, গছে নিজৰ ফল নিজে নাখায়, ফুলে নিজৰ বাবে সুগন্ধি নিবিলায়। আহকচোন আজি ডক্টৰ ভূপেন হাজৰিকাৰ ব্ৰজৰ কণ্ঠ, ধুমুহাৰ শক্তি আৰু আকাশৰ বিশালতাক লৈ ৰচনা কৰা প্ৰচণ্ড ধুমুহাৰ মূল প্ৰশ্ন কৰিছে শীৰ্ষক কবিতাটোৰ আবৃত্তি প্ৰাণ দিবলৈ চেষ্টা কৰে। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিব তোমাৰ প্ৰায়টো শিকোৱা মনৰ নিৰীক্ষভাৱে গঢ় তোমাৰ শক্তিখিনি দিয়া বৰ্জৰ গৰ্জনে বক্ষ উজাৰি ক'লে তোমাৰ কাইম শিকোৱা বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠ দিয়া এদিন আকাশে ক'লে জনৈক গীতিকাৰে অসমীয়া কাহিলে ঘুমাই তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাজত সৰ্বাকাশ পদ্মা মই কৰো তুমিতো কৈছিলা ৰাতিপুৱা যিমানে বিলাই দিবা সিমানে মহান হবা তাৰে নাম সঁচা উদাৰতা। সেয়ে আকাশ তুমি দিব যদি খুজি চাই সম্পূৰ্ণতাই দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজি দিয়া
মহাকাশে দিলে মোক বিধৰ দৃষ্টি আৰু ধুমুহাৰ প্ৰচণ্ড শক্তি বজ্ৰত দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি বজ্ৰৰ কণ্ঠৰে ধুমুহাৰ শক্তিৰে তাই কপাল দিগন্ত দানৱৰ সমাজতো গাওঁ মানৱৰ গীত কলিজাৰ সঁচা ফুল কীৰ্তন মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিত জ্বলি দিব পাৰোঁ আঘাত ধুমুহা আৰু বজ্ৰ তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ ধ্ৰুৱতৰা শব্দৰ পক্ষীৰাজ ঘোঁৰাত উঠি চেকুৰ মেলা অক্লান্ত শিল্পী সোণতকৈ মানুহৰ দাম অলপতেও বেছি থকা সমাজ গঢ়িবলৈ মানুহৰ মাজত জীয়াই থাকিবলৈ বিচৰা শিল্পীয়ে গাইছিল অসমীয়া জাতিৰ আত্মশক্তি জাতিটোৰ সৃজনী মনৰ প্ৰকাশ তেনে বিহংগম দৃষ্টিভংগীৰে সংগীত ৰচনা কৰি সকলোকে নৱ চিন্তাৰে আগুৱাই যোৱাৰ পথ দেখাইছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে জাতীয় জীৱনক অনুপ্ৰাণিত কৰিব পৰা বিহুৰ যি শক্তি সেয়া জনমানসলৈ নিব বিচাৰিছিল ৰঙা ঘৰৰ তললৈ অকলে যাবি আমাকো লগতে নেওনে এইটো দেখি মোৰ জিন জান জান ফুৰ ফুৰ মাৰ মাৰ কৰে জানো এইটো দেখি মোৰ জিন জান জান ফুৰ ফুৰ হাৰ হাৰ পিপিৰ পাৰ পাৰ কৰে দেখি মোৰ জিন জান জান পিপিৰ চাৰ চাৰ ফুৰ ফুৰ হাৰ হাৰ পিপিৰ পাৰ পাৰ কৰে জানো এইটো দেখি মোৰ জিন জান জান পিপিৰ চাৰ চাৰ কৰে চৰায়ে কোনে অ নীলা লুন্দা নীলা হালে অ নীলা লুন্দা চৰায়ে কোনে অ নীলা লুন্দা বেলিয়া হালে অ নীলা লুন্দা মাছৰে কোনে অ নীলা লুন্দা আকৌ এদিন আহিছে গলা ললা তামোল দেখনি ললা তামোল দেখনি ললা ললা মৰমৰ গভীৰ অমানিশা অথবা কাল ৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে তেনেদৰেই বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰা
পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত কৰিব পাৰি। 1959 চনত ডক্টৰ ভূপেন হাজৰিকাই এখন জনপ্ৰিয় বোলছবি কেঁচা সোণত এটা গীত গাই যথেষ্ট সমাদৰ লাভ কৰিছিল। আহকচোন আমি সেই গীতৰ মাজলৈ যাওঁ। শব্দবোৰে এখন এখন খুব আলসুৱা দৃষ্টিনন্দিত পৃথিৱীলৈ লৈ যায়। আলাপতে যেন দুলি থাকে মনৰ কহুৱা। নৱযুগৰ সূচনাৰে সংগীত আকাশত উত্তাপ জ্যোতি বিলোৱা জ্যোতিষ্মান নক্ষত্ৰ তেওঁ। মানৱ জাতিক উদ্ভাসিত কৰি মহিয়ান কৰি তোলাৰ আকাশ আৰু দুৰ্বাৰ হেঁপাহত সংগীতেৰে সমাজ সংস্কাৰ সাধকৰ ভূমিকা লোৱা অসম ৰত্ন সংগীত সূৰ্য তেওঁ। বিশ্ব নাগৰিক মানৱ প্ৰেৰণাৰ উৎস, প্ৰতিদিনে মানৱতাৰ গান গোৱা হাজৰিকাদেৱে মানুহক লৈ গাইছিল। মানুহে মানুহৰ বাবে যদিহে অকণে ভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা